কমনা নিদিব আৰু এতিয়া সংকল্প গ্ৰহণ কৰা হ'ব। এতিয়া বক্তৃতাৰ বাবে নিলোৎপল শইকীয়াক আমন্ত্ৰণ জনালোঁ। এইখন গাঁও অতিকে পুৰণি গাঁও। ইয়াৰ ইতিহাস অতিকে দীঘলীয়া। মন হাকতিৰে তুমিকে নোপোৱা। শ্ৰদ্ধাৰ আজি প্ৰাৰ্থনা সভাত উপস্থিত থকা গুণোৎসৱৰ বহুমূল্যায়ক মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, উপস্থিত সন্মানীয় ব্যক্তিসকল, আজি মই গুণোৎসৱৰ দৰে এটি সুন্দৰ অনুষ্ঠানৰ সুন্দৰ মুহূৰ্তত ক'বলৈ লৈছোঁ মোৰ জন্ম হোৱা, হাঁহি ধেমালিৰ মাজেৰে ডাঙৰ হোৱা, জ্ঞান আহৰণ কৰা সুবিধা পোৱা, ভালেকেইজন মহান ব্যক্তিৰ সান্নিধ্য লাভ কৰা মোৰ অতি হেঁপাহৰ মেলামৰা গাঁওখনৰ কথা। ইতিহাসৰ ফালৰ পৰা চাবলৈ গ'লে দেখা যায় যে এই গাঁৱৰ কেন্দ্ৰস্থলত অৱস্থিত এজোপা জৰি গছৰ তলত বহি গাঁৱৰ একাধিক লোকে বিভিন্ন ধৰণৰ গঠনমূলক কথা পাতি কিছুমান বিশেষ কামৰ পাতনি মেলিছিল। এনেদৰে মেলমেই অৰ্থাৎ আলোচনা কৰাৰ বাবে গাঁৱৰ নাম হ'ল মেলামৰা গাঁও। মেলামৰা গাঁও সকলোৰে মৰমৰ, সকলোৰে হেঁপাহৰ। মেলামৰা গাঁও হ'ল হিন্দু, মুছলিম আৰু চাহ মজদুৰ এই তিনিও জাতিৰ মিলনভূমি। মই দেখি অহাৰ পৰা আৰু সকলোৰে মুখত শুনিবলৈ পোৱা মতে এই গাঁৱত আজিলৈকে কোনো ভেদাভেদ হোৱা নাই। সমাজৰ সকলো কাম সমিল মিলকৈ কৰা হয়। গতিকে মেলামৰা গাঁওখনক মই এখনেই আদৰ্শ গাঁও বুলি ক'ব বিচাৰোঁ। শ্ৰদ্ধা অতিথিবৃন্দ, আজি হয়তো ইয়াত উপস্থিত থকা বহুতেই নাজানে যে জেতুকা পাতৰ দৰে এই গাঁওখনেই বুকুত লুকাই আছে ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠান আৰু বহুতো মহান ব্যক্তি। আজি মই আপোনালোকৰ আগত তাকেই চিনাকি কৰাই দিব বিচাৰিছোঁ। এই ক্ষেত্ৰত আমি প্ৰথমতে এগৰাকী বিশেষ ব্যক্তিৰ নাম ল'ব লাগিব। তেখেত হ'ল প্ৰয়াত গংগাধৰ শইকীয়াদেৱ। তেখেতৰ আপ্ৰাণ চেষ্টা বলতেই আমাৰ গাঁৱত গঢ় লৈ উঠিছিল আমাৰ এই বিদ্যালয়খন, যিখন বৰ্তমান আদৰ্শ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়লৈ উন্নীত হৈছে। ইয়াৰ উপৰিও তেখেতৰ লগতে আন কেইবাজনো ব্যক্তিৰ প্ৰচেষ্টাতেই গঢ় লৈ উঠিছিল এখন আগশাৰী প্ৰাথমিক বিদ্যালয়, জ্যেষ্ঠ কনিষ্ঠ দুখন মহাবিদ্যালয়। মই আপোনালোকক ক'বলৈ পাই আনন্দিত যে আমাৰ গাঁৱত আছে মেলামৰা জ্ঞান আলোক মইনা পাৰিজাত, মেলামৰা সমন্বয় যুৱ সংঘ, ইক' টি টুৰিজিম, স্বচ্ছতা গোট, শংকৰদেৱ শিশু নিকেতন, অংগনবাড়ী কেন্দ্ৰ, মেলামৰা ৰাজহুৱা নামঘৰ, মেলামৰা সাৰ্বজনীন শিৱ মন্দিৰ, মেলামৰা বিষ্ণু মন্দিৰ, মেলামৰা মছজিদ। আধ্যাত্মিক ভাৱৰ মহাক্ষেত্ৰ বৰগুৰি সেউজ ক্ষেত্ৰও আমাৰ এই সেউজী ধৰণীতেই আছে, যি ক্ষেত্ৰই বহুদিনৰ পৰাই ভক্তমান ৰাইজৰ মন আকৰ্ষিত কৰি আহিছে। বৰ্তমান সময়ত সকলোৰে পৰিচিত তথা বিভিন্ন ঠাইৰ লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে আমাৰ গাঁৱৰ মৌঘুলি বিল, য'ত পানী গাহৰি, খৰালি হাঁহ আদি বিভিন্ন তৰহৰ পক্ষী পৰিভৰ দেখিবলৈ পোৱা যায়। ইয়াৰ সমীপতে আছে মেলামৰা চিলড্ৰেন এণ্ড ৱাটাৰ পাৰ্ক তথা সংগ্ৰহালয় স্বৰূপ মেলুৱা চাংঘৰ। এই গৃহৰ বিশেষ আকৰ্ষণ হৈছে ইয়াৰ চতুৰ্দিশে আগুৰি থকা ভিন্ন তৰহৰ সৰু বৰ বৃক্ষ তথা বিভিন্ন ঠাইৰ পৰা সংগ্ৰহিত নপুৰণি ভিন্ন আপুৰুগীয়া বস্তু। মই গৌৰৱেৰে ক'ব খোজোঁ যে ৰাজ্য প্ৰতিনিধি সন্মানীয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়াদেৱ আমাৰ এই গাঁৱৰ বাসিন্দা তথা বিদ্যালয় প্ৰতিষ্ঠাতা প্ৰয়াত গংগাধৰ শইকীয়াদেৱৰ সুযোগ্য সন্তান। তেখেতৰ নেতৃত্বতে আমাৰ গাঁৱৰ মৌঘুলি খেলপথাৰত অনুষ্ঠিত হৈছিল 3 দিনীয়াকৈ গছ আৰু ফুলৰ মেলা, য'ত বিভিন্ন ঠাইৰ লোকে লোকাৰণ্য হোৱাৰ উপৰিও বিদেশী পৰ্যটকসকলৰো আগমন ঘটিছিল। বৰ্তমান আমাৰ বিদ্যালয়ত প্ৰতিজন শিক্ষাগুৰুৰ উপযুক্ত শিক্ষাদানৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। পৃথিৱীৰ বুকুত চকুত চাপ মাৰি ধৰিব উজলি থকা মেলামৰা গাঁওখন। ইয়াতে মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। জয়টো মেলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ধন্যবাদ। এতিয়া আজিৰ দিনটো তাৎপৰ্য ব্যাখ্যা কৰিব দীপ্তি শৰ্মাই।
আজি 2025 বৰ্ষৰ 22 জানুৱাৰী। আজি অসমীয়া 8 মাৰ্চ আৰু জানুৱাৰী মাহৰ 4ৰ্থটো বুধবাৰ। জ্যোতিষশাস্ত্ৰ অনুযায়ী আজিৰ দিনটো কৰ্ম দ্বাদশী ৰূপে ভগৱান শ্ৰীবিষ্ণুৰ প্ৰতি উৎসৰ্গিত এটি দিৱস। হিন্দু দৰ্শন অনুযায়ী এই দিৱসতে ভগৱান বিষ্ণুৱে কুৰ্ম ৰূপে অৱতাৰ গ্ৰহণ কৰি সমুদ্ৰ মন্থনত সহযোগ কৰিছিল। সেয়ে এই পবিত্ৰ দিৱসতেই সদ্য নিৰ্মিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল। আজিৰ দিনটো বিশ্বৰ বিভিন্ন প্ৰান্তত চেলিব্ৰেশ্যন অফ লাইফ ডে, লাইব্ৰেৰী চেল্ফি ডে, নেশ্যনেল গ্ৰেণ্ডপা ডে হিচাপে পালন কৰা হয়। উপস্থিত সকলোকে দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ দিনটোৰ তাৎপৰ্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া শ্ৰেণী ধুনীয়াসকলে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা নিৰীক্ষণ কৰিব। सावधान राष्ट्रसंगीत शुरू कर। মাননীয় মেলামাৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মহোদয়, বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, অভিভাৱক অভিভাৱিকাসকল, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল, আজি 22 জানুৱাৰী তাৰিখে আমাৰ বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচী সম্পাদন কৰিবৰ বাবে শিক্ষা বিভাগে আমাৰ মাজত দুগৰাকী বহি নিৰীক্ষক হিচাপে মূল্যায়ক হিচাপে নিযুক্তি দিছে। তেখেত দুগৰাকী হ'ল শ্ৰীযুত জয়ন্ত গগৈ, কঠালগুৰি কেন্দ্ৰীয় উন্নয়ন খণ্ড উন্নয়ন বিষয়া, আৰু কাৰ্যবাহী অভিযন্তা PWD গোলাঘাটৰ সহকাৰী অভিযন্তা শ্ৰীযুত চন্দনজ্যোতি শইকীয়াদেৱ। তেখেত দুগৰাকীক আমি এটি বিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাব খুজিছোঁ। আৰু আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ভাৰতী বৰাদেৱে জয়ন্ত গগৈ ডাঙৰীয়াক BDO কঠালগুৰি কেন্দ্ৰীয় উন্নয়ন খণ্ড তেখেতক আদৰণি জনাব। চৰি, আমাৰ মানে এখন হেৰিত BDO বুলি আহিলে লাষ্টত লেটেষ্টখনত, সেইকাৰণে সহকাৰী অভিযন্তা তেখেত কঠালগুৰি কেন্দ্ৰীয় খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় তেখেতক। আৰু এইগৰাকী আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PWD গোলাঘাট, তেখেতক আদৰণি জনাব বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মৌচুমী বৰুৱা বাইদেৱে। আৰু তেখেত দুয়োগৰাকীকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এটি সামান্য উপহাৰ আগবঢ়াব।
লগতে আমাৰ বিদ্যালয়ত নিৰীক্ষক হিচাপে নিযুক্তিপ্ৰাপ্ত ৰঙামাটি হাইস্কুলৰ সহকাৰী শিক্ষক জামালুদ্দিন আলী তেখেতক আমি চিনাকি কৰি দিছোঁ। অজিত গগৈ বাদুলিপাৰ হাইস্কুল আৰু জুনু মণ্ডল তেখেত বাদুলিপাৰ হাইস্কুল। গতিকে ইয়াৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ নিজৰ শ্ৰেণী কোঠালৈ যাব। আমাৰ প্ৰধান শিক্ষকে আমাৰ শিক্ষয়িত্ৰী মৌচুমী বৰুৱাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এখনি হাতে লিখা আলোচনী প্ৰকাশ কৰিছিলে। আজি আমি এই মুহূৰ্ততে শুভ উদ্বোধন কৰিবৰ কাৰণে ভাবিছোঁ। আমাৰ নিৰীক্ষক আমাৰ জয়ন্ত গগৈদেৱক এই পুথিভাগ মানে আলোচনী ভাগ শুভ উদ্বোধন কৰিব বুলি মই আশা কৰিছোঁ। শ্ৰদ্ধাৰ গেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, উপস্থিত শিক্ষাগুৰুসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল, উপস্থিত পৰিচালনা সমিতিৰ সদস্যসকল আৰু স্থানীয় ৰাইজ, আজি কবিতা পুথি উন্মোচন কৰিবৰ কাৰণে মোক আগবঢ়াই দিছে। গতিকে কবিতা পুথিখন আজি উন্মোচন কৰিছে বুলি মই ইয়াতে ঘোষণা কৰিছোঁ। ধন্যবাদ ছাৰ। আমাৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ নিজৰ শ্ৰেণী কোঠালৈ যাব।